নমস্কাৰ মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ এবাৰ মুখ্যমন্ত্ৰীয়ে পুনৰ জনালে এক ডাঙৰ ঘোষণা অৰ্থাৎ ৰাজ্যত অচিৰে আহি আছে আকৌ নতুন আইন এই আইনৰ জৰিয়তে এবাৰ খিলঞ্জীয়াৰ অধিকাৰ খিলঞ্জীয়াৰ হাততে থাকিব লগতে অসম চুক্তিৰ 6 নং দফাতকৈ শক্তিশালী হ'ব এই নতুন আইনৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কি ক'লে আমি জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা খিলঞ্জীয়াক সুৰক্ষা আৰু অধিকাৰ প্ৰদানৰ বাবে বিশেষ আইন অনা হ'ব ৰাজ্যত খিলঞ্জীয়া লোকৰ মাটি কেৱল কিনিব পাৰিব খিলঞ্জীয়া লোকে কেৱল খিলঞ্জীয়া লোকেহে কিনিব পাৰিব অহাবাৰ বিধানসভাত শক্তিশালী আইন অনাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে আগন্তুক বিধানসভাত এই নতুন আইন অনা হ'ব অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন আছিল এই প্ৰতিবেদনতকৈ শক্তিশালী হ'ব নতুনকৈ আনিব লগা ৰাজ্য চৰকাৰৰ যিখন আইন আছে সেই আইন আৰু এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰটো কিয়নো মুখ্যমন্ত্ৰীয়ে এবাৰ ফেচবুক লাইভৰ জৰিয়তে জনালে ডাঙৰ খবৰটো বিভিন্ন সময়ত দেখা পোৱা যায় যে খিলঞ্জীয়া লোকৰ ওপৰত অত্যাচাৰ বা ভূমি অধিকাৰক লৈ বিভিন্ন সময়ত দল সংগঠনে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিভিন্ন সময়ত দাবী জনাই আহিছিল আন্দোলন প্ৰতিবাদ কৰি আহিছিল আৰু এই সম্পৰ্কত এবাৰ মুখ্যমন্ত্ৰীয়ে জনালে এবাৰ ডাঙৰ ঘোষণা কিয়নো চৰকাৰে অচিৰে আনিব ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত খিলঞ্জীয়াৰ যাতে অধিকাৰ থাকে খিলঞ্জীয়াৰ প্ৰভুত্ব থাকে তাৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীয়ে অচিৰে অহাবাৰ যি বিধানসভা আছে এই বিধানসভাত বিশেষ আইন আনিব আৰু এই যিখন আইন অনা হ'ব এই আইনখন অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ বাবে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনতকৈ শক্তিশালী হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰীয়ে নিজেই জনাইছে আৰু এই যিখন বিশেষ আইন বিশেষ বিধেয়কখন অনা হ'ব অহাবাৰ বিধানসভাত আৰু এই বিধেয়কখন পাছ হোৱাৰ পাছতে ৰাজ্যত আইনলৈ ৰূপান্তৰ হ'ব আৰু এই আইন অসম চুক্তি 6 নং দফাতকৈ শক্তিশালী হ'ব বুলি এবাৰ মুখ্যমন্ত্ৰীয়ে জনালে এই বিশেষ খবৰ আমি পুনে এবাৰ মুখ্যমন্ত্ৰীৰ সেই বিশেষ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ সুৰক্ষিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিছোঁ অহাবাৰ বিধানসভাত আমি আৰু কেইখনমান আইন আনিম লাভ জেহাদৰ বিৰুদ্ধে এখন আইন আহিব অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জনজাতিৰ মাটি অকল যাতে অনুসূচিত জনজাতি লোকে কিনিব পাৰে অনুসূচিত জাতিৰ মাটি যাতে অনুসূচিত জাতিৰ লোকে কিনিব পাৰে নিজৰ সম্প্ৰদায়ৰ বাহিৰলৈ যাতে ভূমি যাব নোৱাৰে অৱশিষ্ট ভূমি যিখিনি থাকি গ'ল তেনেকুৱা এখন শক্তিশালী আইনো আমি অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণত বিপ্লৱ শৰ্মা কমিটিয়ে ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ যিমান ৰিকমেণ্ডেশ্যন দিছিল তাতকৈ আমি বহু ওপৰলৈ গৈ অসমীয়া মানুহৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিছোঁ অহাবাৰ বিধানসভাত আমি আৰু কেইখনমান আইন আনিম লাভ জেহাদৰ বিৰুদ্ধে এখন আইন আহিব অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জনজাতিৰ মাটি অকল যাতে অনুসূচিত জনজাতি লোকে কিনিব পাৰে অনুসূচিত জাতিৰ মাটি যাতে অনুসূচিত জাতিৰ লোকে কিনিব পাৰে নিজৰ সম্প্ৰদায়ৰ বাহিৰলৈ যাতে ভূমি যাব নোৱাৰে অৱশিষ্ট ভূমি যিখিনি থাকি গ'ল তেনেকুৱা এখন শক্তিশালী আইনো আমি অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণত বিপ্লৱ শৰ্মা কমিটিয়ে ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ যিমান ৰিকমেণ্ডেশ্যন দিছিল তাতকৈ আমি বহু ওপৰলৈ গৈ অসমীয়া মানুহৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিছোঁ
ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ। প্ৰায় ৩৫,০০০ শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে। বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল এওঁলোকৰ চাকৰি নাথাকিব, এওঁলোকৰ চাকৰি গুচি যাব। ২০১১-১২ চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে। অহা ২ তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় ২৪,০০০ শিক্ষকক চৰকাৰৰ